Hello everyone. আজি আমি জানিম আমাৰ বিশ্বৰ আটাইতকৈ ডাঙৰ স্থলচৰ প্ৰাণী হাতীৰ বিষয়ে। হাতী কেৱল এটা বিশাল প্ৰাণীয়ে নহয়, ই হৈছে অতি সংবেদনশীল, বুদ্ধিমান আৰু সামাজিক প্ৰাণী। পৃথিৱীত মূলত তিনি ধৰণৰ হাতী পোৱা যায়: আফ্ৰিকান সাভানা হাতী, এছিয়ান হাতী আৰু আফ্ৰিকান বনৰীয়া হাতী। আৰু আমাৰ ভাৰতবৰ্ষত পোৱা হাতীবোৰ হৈছে এছিয়ান হাতীৰ অন্তৰ্গত। হাতীৰ দেহৰ আটাইতকৈ উল্লেখযোগ্য অংগটো হৈছে তাৰ শুৰডাল। আৰু আপোনালোকে জানেনে, হাতীৰ শুৰত 40,000তকৈ অধিক মাংসপেশী আছে। অৰ্থাৎ হাতীৰ শুৰডাল 40,000তকৈ অধিক মাংসপেশীৰে গঢ়া। আৰু হাতীৰ যি দুখন আমি ডাঙৰ ডাঙৰ কাণ দেখোঁ, সেই কাণকেইখনেও এটা উল্লেখযোগ্য ভূমিকা পালন কৰে। হাতীৰ যেতিয়া গাত অতিৰিক্ত পৰিমাণৰ তাপ অনুভৱ হয়, তেতিয়া হাতীয়ে সেই কাণকেইখনৰ সহায়তে সেই তাপ বাহিৰলৈ উলিয়াই দিয়ে। অৰ্থাৎ হাতীৰ দেহত সেই কাণকেইখনে এয়াৰ কণ্ডিশ্যনৰ দৰে কাম কৰে। আৰু হাতী হৈছে বহুত বুদ্ধিয়ক প্ৰাণী। কেইদিনমান আগতে মই ভিডিঅ' এটা পাইছিলোঁ ফেচবুকত। সেইটোত দেখিছোঁ কেনভাছ এখন দিয়া আছে আৰু তাৰ মুখৰ আগত পেইণ্ট ব্ৰাছ দিয়া আছে, আৰু হাতী এটাই তাত ধুনীয়াকৈ ছবি আঁকিছে। তাৰ শুৰডালেদি পেইণ্ট ব্ৰাছডাল ধৰিছে আৰু তাত ধুনীয়াকৈ সি ছবি আঁকিছে। সেইটোৰ পৰাই জনা যায় যে হাতী কিমান বুদ্ধিয়ক। আপোনালোকে আগতে হয়তো দেখিছে বিভিন্ন ধৰণৰ চাৰ্কাছতো হাতীক ইউজ কৰা হয়। হাতীয়ে বহুত ধৰণৰ প্ৰতিভা দেখুৱায় চাৰ্কাছবোৰত। আৰু এটা উল্লেখযোগ্য কথা কি, যেতিয়া হাতীৰ আগত আমি আইনা এখন থৈ দিম, তেতিয়া হাতীটোৱে নিজৰ প্ৰতিবিম্ব চিনি পায়। আৰু বিশ্বত খুব কম সংখ্যক জীৱ জন্তুহে আছে যিয়ে আইনাৰ সন্মুখত নিজৰ প্ৰতিবিম্ব চিনি পায়। নহ'লে আপুনি যদি বেছিভাগ জীৱ জন্তুৰ মুখৰ আগত আইনা এখন থৈ দিয়ে, তেতিয়া সি ভাবিব যে তাৰ মুখৰ আগত সেইখন আইনা নহয়, বেলেগ জন্তু এটাহে আছে, আৰু তেতিয়া সি সেই আইনাখনৰ লগত যুঁজ কৰিবলৈ যায়। কিন্তু হাতীয়ে সেইটো কথা ভালকৈ জানে যে সেইটো সি নিজেই হয়, আৰু সেইটো বেলেগ আন কোনো জীৱ জন্তু নহয়। আৰু সেইটো কাৰণতে বিজ্ঞানীসকলেও হাতীক বহুত বুদ্ধিমান প্ৰাণী বুলি কয়। আৰু হাতী হৈছে এটা সামাজিক প্ৰাণী। হাতীয়ে সদায় দল বান্ধি যায়, ক'ৰবাত যাবলৈ হ'লে সদায় দলত যায়। আৰু হাতীৰ দলক নেতৃত্ব দিয়ে এজনী বুঢ়ী মাইকী হাতী বা মাখুন্দী হাতীয়ে, যাক মেট্ৰিয়াৰ্ক বুলি কোৱা হয়। মেট্ৰিয়াৰ্কে কি কৰে, নিজৰ জীৱনত যিখিনি অভিজ্ঞতা হৈছে সেই অভিজ্ঞতাৰ ফালৰ পৰা গোটেই দলটোক নিয়ন্ত্ৰণ কৰে। হাতীজনীয়ে কোন ঠাইলৈ গ'লে খাদ্য পাব, কোনটো ৰাস্তা ভাল, কোনটো ৰাস্তাত পানী আছে, কোনটো ৰাস্তাত গ'লে বিপদৰ সন্মুখীন নহয়, সেইবোৰ সকলোবোৰ ধ্যান ৰাখে আৰু নিজৰ দলটোক নিয়ন্ত্ৰণ কৰে। আৰু যেতিয়া কোনোবা এটা বিপদৰ সন্মুখীন হয়, তেতিয়া সেই দলটোক বিপদৰ পৰা ৰক্ষা কৰাটো মেট্ৰিয়াৰ্কে প্ৰধান ভূমিকা গ্ৰহণ কৰে। আৰু হাতীয়ে কেতিয়াও কথা নাপাহৰে, সেই কথাটোতো আপোনালোকে চাগে শুনিছেই। আৰু হাতীয়ে নিজৰ বন্ধুবৰ্গকো নাপাহৰে। অৰ্থাৎ যদি বহু বছৰ আগতে বেলেগ এটা হাতীয়ে লগ পাইছিলে, তেতিয়া আজিৰ পৰা 10 বছৰ পিছতো যদি সেই হাতীটোক লগ পায়, তেতিয়াও সেই আগত লগ পোৱা হাতীটোক ভালদৰে চিনি পাব হাতীয়ে। আৰু হাতীয়ে বাট পথো নাপাহৰে। সিহঁতি বহু বছৰ আগতে যোৱা বাট পথতো এতিয়াও গ'লে চিনি পাব। ক'ত পানীৰ সোঁত আছে, ক'ত খাদ্য বস্তু পোৱা যায়, সকলোখিনি সিহঁতৰ মনত থাকে। সেইকাৰণে সিহঁতৰ বুদ্ধি অতি প্ৰখৰ। আৰু হাতী এবিধ অতি সংবেদনশীল প্ৰাণী। সিহঁতে সকলো অনুভৱ কৰে, দুখ সুখ সকলোখিনি সিহঁতি অনুভৱ কৰে। আজি কেইদিনমান আগতে অসমত এটা ৰেল দুৰ্ঘটনাত 7টা হাতীৰ মৃত্যু হৈছিল, যিটো অতি দুখৰ কথা। সেই হাতীৰ মৃত্যু হোৱাৰ পিছতেই নিউজত দেখা পাইছিলোঁ যে বহুতকেইটা হাতী দল বান্ধি আহি সেই জেগাডোখৰত ঘূৰি ফুৰিছে আৰু দুখ প্ৰকাশ কৰিছে। অৰ্থাৎ হাতীয়ে কেতিয়াও নিজৰ লগৰীয়াজনক নাপাহৰে। যেতিয়া সিহঁতৰ কোনোবা মৃত্যু হয়, তেতিয়া সিহঁতি মানুহৰ দৰেই দুখ প্ৰকাশ কৰে, কান্দে। আৰু হাতীৰ গৰ্ভধাৰণৰ সময় পৃথিৱীৰ স্থলচৰ প্ৰাণীৰ ভিতৰত সকলোতকৈ অধিক। হাতীয়ে 22 মাহ গৰ্ভধাৰণ কৰে। অৰ্থাৎ 22 মাহৰ পিছতহে হাতীয়ে পোৱালি জন্ম দিয়ে। আৰু যেতিয়া হাতীৰ পোৱালি জন্ম হয়, তেতিয়া প্ৰথমতে পোৱালিটোৰ ওজন থাকে 100 কিলোগ্ৰাম। আজিকালি দুখৰ বিষয় এইটোৱে যে এই মৰম লগা প্ৰাণীটো আমাৰ পৃথিৱীৰ পৰা লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে। বিভিন্ন কাৰণ আছে ইয়াৰ, যেনে বনাঞ্চল ধ্বংস হৈছে, আৰু মানুহ আৰু হাতীৰ সংঘাত, আৰু বিভিন্ন ধৰণৰ কাৰণত বহুত হাতীৰ মৃত্যু হোৱা দেখা যায়। আৰু আমাৰ জীৱশ্ৰেষ্ঠ হিচাপে আমাৰ কি কৰ্তব্য আছে? আমি আমাৰ ওচৰে পাজৰে থকা জীৱ জন্তুবোৰক মৰম কৰা, আমাৰ বনাঞ্চলবোৰ ৰক্ষা কৰা। আজি ক'বলৈ ইমানেই আছিলে।
যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।